Hello everyone, I am Ishadul Hussein. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। দেৰি নকৰি বলক আজি আমাৰ ইতিহাসৰ ওপৰত আলোচনা কৰিম। তো প্ৰথম প্ৰশ্নটো হৈছে যে আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰসিংহ। আমাৰ পিছৰ প্ৰশ্নটো হৈছে যে বামুণী কোঁৱৰ বুলি কাক কোৱা হয়? বামুণী কোঁৱৰ বুলি চুডাংফাক কোৱা হয়। পিছৰ প্ৰশ্নটো হৈছে যে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউত আছিল। পিছৰ প্ৰশ্নটো হৈছে আহোমৰ প্ৰথমজন ৰজা কোন আছিল? আহোমৰ প্ৰথমজন ৰজা আছিল চুকাফা। তুংখুঙীয়া ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? উত্তৰটো হ'ব গদাধৰ সিংহ। গদাধৰ সিংহ তুংখুঙীয়া ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল। আমাৰ আহোমৰ শেষৰজন ৰজা কোন আছিল? আহোমৰ শেষ ৰজা কোন আছিল? উত্তৰটো হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আহোমৰ শেষ ৰজা। অসম দিৱস কাৰ নামত পালন কৰা হয়? অসম দিৱস কাৰ নামত পালন কৰা হয়? উত্তৰটো হ'ব চাওলুং চুকাফাৰ নামত অসম দিৱস পালন কৰা হয়। পিছৰ প্ৰশ্নটো হৈছে যে অসম দিৱস কেতিয়া পালন কৰা হয় বা চুকাফা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হ'ব 2 ডিচেম্বৰ। ডিচেম্বৰ মাহৰ 2 তাৰিখে অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয়। ইতিমধ্যে মই কৈছিলোঁ যে মই আজি 8টা বা 9টা প্ৰশ্নৰ উত্তৰ আপোনালোকক কৈ দিম, এটা দুটা আপোনালোকে উত্তৰ দিব। তো আপোনালোকৰ কাৰণে আজি প্ৰশ্নটো হৈছে যে চাওলুং চুকাফাৰ মৃত্যু কেতিয়া হৈছিল? চাওলুং চুকাফাৰ মৃত্যু কেতিয়া হৈছিল? আমি জানো আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহ। এতিয়া মোৰ প্ৰশ্নটো হৈছে ৰুদ্ৰসিংহ কাৰ পুতেক আছিল? আৰু এইটো উত্তৰ আপোনালোকে দিব। কমেণ্টত ইয়াৰ উত্তৰ দিবলৈ নাপাহৰিব। Bengal was partitioned during the time of Viceroy Dash. ইয়াত আপোনাক ডেছ দিয়া হৈছে, এই ডেছটো আপুনি কি কৰিব লাগে? পূৰ কৰিব লাগে। অসমৰ ষ্টুডেণ্টক কৈছোঁ যে বংগ বিভাজন হৈছিলে কাৰ দিনত? ডেছ। উত্তৰটো কি হ'ব? আপোনালোক অকণ চিন্তা কৰক। উত্তৰটো হ'ব আমাৰ লৰ্ড কাৰ্জনৰ দিনত। Question 2 number. The Allahabad Treaty was signed between Allahabad Treaty বা এলাহাবাদ চুক্তি বা সন্ধি কাৰ মাজত হৈছিলে? নাম কাৰ কাৰ হ'ব? ইয়াত উত্তৰ হ'ব এলাহাবাদ ট্ৰিটি হৈছিলে আমাৰ ৰবাৰ্ট ক্লাইভ, ব্ৰিটিছ যি গভৰ্ণৰ ৰবাৰ্ট ক্লাইভ আৰু আমাৰ মোগল এম্পায়াৰ শ্বাহ আলমৰ মাজত হৈছিলে। 3 নম্বৰ কুৱেশ্যনটো হৈছে যে স্বদেশী আন্দোলনৰ পিছত ভাৰতৰ ৰাজধানী দিল্লী কলকাতাৰ পৰা দিল্লীলৈ কেতিয়া শিফটেড কৰা হৈছিল বা স্থানান্তৰিত কৰা হৈছিল? আনচাৰটো কি হ'ব? 1911 ডিচেম্বৰ তাৰিখে। কুৱেশ্যন নম্বৰ 4. বেংগল হৈছে এটা বৃহৎ শক্তি, ইয়াক ভাঙিব লাগে আৰু কি কৰিব লাগে? শাসন কৰিব লাগে। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কাৰ উক্তি? এই কথাষাৰ কোনে কৈছিল? হাৰ্বাৰ্ট ৰিজলেই কৈছিল আমাক লৰ্ড কাৰ্জনক, যেতিয়া 1905ত লৰ্ড কাৰ্জনে বেংগলৰ কি হৈছিল? গভৰ্ণৰ জেনেৰেল হৈছিল। তেতিয়া হাৰ্বাৰ্ট ৰিজলে গভৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনক কৈছিল যে বেংগল হৈছে এটা বৃহৎ শক্তি, যাক কি কৰিব লাগে? ভাঙিব লাগে আৰু শাসন কৰিব লাগে। কুৱেশ্যন নম্বৰ 5. বেংগলৰ পৰা পৃথক কৰি অসমক গঠন কেতিয়া কৰা হৈছিল বা অসম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল? বেংগলৰ পৰা পৃথক কৰি অসম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ ৰাইট আনচাৰ কি হ'ব? ইয়াৰ ৰাইট আনচাৰ হ'ব 1874 7 ফেব্ৰুৱাৰী। আমাৰ ব্ৰহ্মপুত্ৰ বেলিৰ 6খন ডিষ্ট্ৰিক্টৰ সৈতে 3খন হিল এৰিয়াৰ সৈতে আৰু আমাৰ লগতে জয়ন্তীয়া, খাচীয়া আৰু গাৰো হিলছ এইকেইটাৰ লগতে শ্ৰীহট্ট এইবিলাক একত্ৰিত কৰি আমাৰ অসম প্ৰদেশখন 1874 7 ফেব্ৰুৱাৰীতে কি কৰা হৈছিলে? গঠন কৰা হৈছিলে, যেতিয়া অসম প্ৰদেশখনক বেংগলৰ পৰা পৃথক কৰি দিয়া হৈছিলে।
ইয়াত আৰু এটা কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত হ'ব যে অসম প্ৰদেশখন যেতিয়া গঠন কৰা হৈছিলে তেতিয়া অসম প্ৰদেশৰ প্ৰথম চিফ কমিশ্যনাৰ কোন আছিলে তেতিয়া অসম প্ৰদেশৰ প্ৰথম চিফ কমিশ্যনাৰ কোন হয় R.H. গিটিংছ কোন হয় R.H. গিটিংছ আছিলে আৰু এখেত কি আছিলে কলোনেল R.H. গিটিংছ আছিলে কি ফাৰ্ষ্ট চিফ কমিশ্যনাৰ অফ আছাম কুৱেশ্যন নম্বৰ 7 আমি যিহেতু সকলোৱে জানো যে আমাৰ অসম প্ৰদেশখন বা অসম 1826ত কি কৰা হৈছিলে ব্ৰিটিছৰ শাসনৰ তলত দিয়া হৈছিলে বা ব্ৰিটিছৰ অধীনত গৈছিলে 1826 24 ফেব্ৰুৱাৰী তেতিয়াহ'লে ইয়াত কুৱেশ্যন হৈছে যে আমাৰ কাছাৰ যি আমাৰ জিলা বা কাছাৰ যি খণ্ড আছিলে বা বৰাক ভেলীটো বৰ্তমান যি আমি বৰাক ভেলী কওঁ বা আগত আমাৰ কাছাৰ কোৱা হৈছিলে এই কাছাৰ খণ্ডটো বা কাছাৰ প্ৰদেশখন ব্ৰিটিছৰ শাসনৰ তলত কেতিয়া গৈছিলে ইয়াৰ ৰাইট আনসাৰ কি হ'ব ৰাইট আনসাৰ হ'ব 1832 1832ত কি কৰিছিলে কাছাৰ আমাৰ ব্ৰিটিছৰ শাসনৰ অধীনত গৈছিল Next question. The British government introduced Regulating Act in dash. Regulating Act Britishe কেতি introduce কৰিছিলে 1773. Next question. When was the Treaty of Yandabu signed? Yandabu সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিলে ইয়াৰ আনসাৰটো হ'ব ইয়ান্দাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিলে 1826 24 ফেব্ৰুৱাৰী এতিয়া আপোনালোকৰ কাৰণে কেইটামান কুৱেশ্যন মোৰ ফালৰ পৰা আপোনালোকে যদি পাৰে আনসাৰ দিবলৈ যত্ন কৰিব এই কুৱেশ্যন কেইটা হৈছে যে বেংগল পাৰ্টিশ্যন হোৱাৰ কাৰণে দুগৰাকী ব্যক্তিয়ে কি কৰিছিলে পৰামৰ্শ দিছিলে লৰ্ড কাৰ্জনক যে বেংগলটো কি কৰিব লাগে পাৰ্টিশ্যন হ'ব লাগে তে সেই দুগৰাকী ব্যক্তিৰ নাম কি হয় বেংগল পাৰ্টিশ্যন হু গেভ proposal to Lord Curzon to partition of Bengal. Bengal partition হোৱাৰ কাৰণে যি দুজন ব্যক্তিয়ে proposal দিছিলে সেই দুজন ব্যক্তিৰ নাম কি হয় আৰু এটা কোৱেশ্চন আপোনালোকৰ কাৰণে the female magazine Suprabhat was edited by dash female magazine যে মহিলা যেটো আমাৰ মহিলা পত্ৰিকা সুপ্ৰভাত কোনে প্ৰতিষ্ঠা কৰিছিলে কোনে বনাইছিলে কোনে সম্পাদনা কৰিছিলে ইয়াৰ আনসাৰটো কি হ'ব আপোনালোকে দিব আৰু এটা কোৱেশ্চন যে লৰ্ড কাৰ্জনৰ ঘৈণীয়েকৰ নাম কি এটো কোৱেশ্চন হয়তো বেংগল পাৰ্টিশ্যনৰ লগত জড়িত নহয় কিন্তু বেংগল পাৰ্টিশ্যনত যিহেতু লৰ্ড কাৰ্জন আছে বেংগল পাৰ্টিশ্যন লৰ্ড কাৰ্জনে কৰিছিলে আৰু এটো আমি জানা দৰকাৰ বেংগল পাৰ্টিশ্যনৰ ওতপ্ৰোতভাৱে জড়িত হৈ থকা আমাৰ যি গভৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জন ঘৈণীয়েকৰ নাম কি যোনে কাজিৰঙাত আহি পেলাই আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ কি কৰিছিলে যে এটা নেশ্যনেল পাৰ্ক হ'ব লাগে বুলি কথাহাৰৰ কি কৰিছিলে লৰ্ড কাৰ্জনক কৰিছিলে এপ্লিকেশ্যনটা কৰিছিলে যে কাজিৰঙাত কি কৰিব লাগে এটা নেশ্যনেল পাৰ্ক হ'ব লাগে সো ইয়াত মানে ৰিজাৰ্ভ ফৰেষ্ট কৰিব লাগে যাতে আমাৰ অসমৰ গড় কি কৰি থাকে সংৰক্ষিত হৈ থাকে এই যে প্ৰপ'জেল এটো আমাৰ লৰ্ড কাৰ্জনৰ ঘৈণীয়েকৰ পৰা আহিছিলে তেতিয়া কোৱেশ্চনটো কি লৰ্ড কাৰ্জনৰ ঘৈণীয়েকৰ নাম কি আজি ইমানকে সামৰিছো ধন্যবাদ আশা কৰো আপোনালোকে ভালে পাব আৰু আপোনালোকে আমাক অকমান মোটিভেট কৰিব যাতে আমি আগলৈ যাব পাৰো আৰু এই যে প্ৰগ্ৰাম এটো যাতে চলাই নিব পাৰো ধন্যবাদ